নমস্কাৰ। অসমীয়া মানুহ কিমান দূৰদৰ্শী বুলি আপোনালোকে ভাবে? অসমীয়া মানুহৰ দূৰদৰ্শিতা কিমান ভাবে যে তাৰ ফলত আজি আমি এখন উন্নত অসম পাইছোঁ? আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অসমত যি ৰাজনৈতিক নেতৃত্ব আছে তাৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই খৰখেদাকৈ গুৱাহাটী মহানগৰীখন সৃষ্টি হ'ল। এই মহানগৰখনত আমি বিভিন্ন দিশ দেখিবলৈ পাইছোঁ, যেনে ধৰক পানী যোগান আঁচনি। আপোনালোক সকলোৱে জানে যে গুৱাহাটীত পানী যোগানৰ নামত ইতিপূৰ্বেই ৯০ দশকতে আৰম্ভ হোৱা আৰ্বান ৱাটাৰ ছিষ্টেম এটা আছিল। অৰ্থাৎ সেই আৰ্বান ৱাটাৰ ছিষ্টেম থকাৰ পাছতো পুনৰবাৰ জাপানৰ সহযোগিতাত জাইকা নাম দি নতুনকৈ পানী যোগান আঁচনি গ্ৰহণ কৰা হৈছে। এইখন মহানগৰতেই আপোনালোকে মন কৰিব যে মহাফেজখানা অৰ্থাৎ পৌৰাণিক যিবোৰ বিল্ডিং আছে, যিবোৰ হেৰিটেজ বিল্ডিং বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ বিল্ডিংবোৰ ভাঙি আধুনিক কৰা হৈছে মহানগৰখন। এইখন মহানগৰতেই ৰাস্তা ঘাট খান্দি খান্দি বাৰে বাৰে পাইপ বহুওৱা হৈছে আৰু পানী যোগান দিয়া হৈছে। গতিকে অসমীয়া মানুহৰ দূৰদৰ্শিতা কিমান সেয়া আপোনালোকে মন কৰিব। আপোনালোকক জনাওঁ যে এইখন মহানগৰীতেই ১৮৯০ চনত, মন কৰিব ১৮৯০ চনত ব্ৰিটিছে পানী যোগান আৰম্ভ কৰিছিল, কিন্তু এতিয়াও পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। ধন্যবাদ।